অনা অসমীয়া শিল্পীয়ে অভিনয় কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এৰাবাটৰ সুৰ, অপশ্যন বি দিয়া আছে ডাক্তৰ বেজবৰুৱা, অপশ্যন চি দিয়া আছে ইটো সিটো বহুতো আৰু অপশ্যন ডি দিয়া আছে বৃষ্টি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। অনা অসমীয়া শিল্পীয়ে অভিনয় কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰৰ নাম হৈছে এৰাবাটৰ সুৰ। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে এৰাবাটৰ সুৰ, অপশ্যন বি দিয়া আছে ডাক্তৰ বেজবৰুৱা, অপশ্যন চি দিয়া আছে ইটো সিটো বহুতো আৰু অপশ্যন ডি দিয়া আছে বৃষ্টি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এৰাবাটৰ সুৰ। ডক্টৰ ভূপেন হাজৰিকাৰ পৰিচালিত প্ৰথমখন চলচ্চিত্ৰৰ নাম হৈছে এৰাবাটৰ সুৰ। তলত উল্লেখ কৰা কোনখন প্ৰথম সংস্কৃত চলচ্চিত্ৰ? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ভাগৱত গীতা, অপশ্যন বি দিয়া আছে আদি শংকৰাচাৰ্য, অপশ্যন চি দিয়া আছে শ্ৰীকৃষ্ণা আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি আদি শংকৰাচাৰ্য। আদি শংকৰাচাৰ্য হৈছে প্ৰথম সংস্কৃত চলচ্চিত্ৰ। ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে নতুন দিল্লী, অপশ্যন চি দিয়া আছে কলকাতা আৰু অপশ্যন ডি দিয়া আছে পুনে। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পুনে। ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অফ ইণ্ডিয়া পুনেত অৱস্থিত। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক কোন আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, অপশ্যন বি দিয়া আছে প্ৰমথেশ বৰুৱা, অপশ্যন চি দিয়া আছে দাদা চাহেব ফাল্কে আৰু অপশ্যন ডি দিয়া আছে সত্যজিৎ ৰায়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দাদা চাহেব ফাল্কে। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনৰ পৰিচালক আছিল দাদা চাহেব ফাল্কে। বানপ্ৰস্থ শীৰ্ষক এটি গল্পৰ আধাৰত তলৰ কোনখন অসমীয়া ছবি নিৰ্মাণ কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বৃষ্টি, অপশ্যন বি দিয়া আছে বাৰুদ, অপশ্যন চি দিয়া আছে সন্ধ্যাৰাগ আৰু অপশ্যন ডি দিয়া আছে দূৰদৰ্শন। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সন্ধ্যাৰাগ। বানপ্ৰস্থ শীৰ্ষক গল্পৰ আধাৰত সন্ধ্যাৰাগ নামৰ অসমীয়া ছবিখন নিৰ্মাণ কৰা হৈছিল। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনে কোন চনত মুক্তি লাভ কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1890 চনত, অপশ্যন বি দিয়া আছে 1901 চনত, অপশ্যন চি দিয়া আছে 1907 চনত আৰু অপশ্যন ডি দিয়া আছে 1913 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1913 চনত। ৰাজা হৰিশ্চন্দ্ৰ কথাছবিখনে 1913 চনত মুক্তি লাভ কৰিছিল। বড়ো ভাষাৰ প্ৰথমখন ছবিৰ নাম কি আছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে চেংগালী, অপশ্যন বি দিয়া আছে জিউনী চিমাং, অপশ্যন চি দিয়া আছে আলোয়াৰন আৰু অপশ্যন ডি দিয়া আছে এটাও নহয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব?